অসমত যেটো বিহাৰ দিৱস আয়োজন কৰিবলৈ লৈছিলে তাত অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ বিঘ্নিত হৈছে আৰু আমি দুখিত আৰু আমি ক্ষোভিত। কিন্তু কোনটো জাতীয় সংগঠনৰ প্ৰাক্তন নেতাই ইয়াত উদ্যোগ লৈছিলে সেইটো অসমৰ জনগণে চাই আছে। আজি 85 চনৰ পৰা 2025 লৈকে কোন জাতীয় সংগঠনে সদায় সদায় জাতিক বিতাড়িত কৰিছে সেইটো অসমৰ খিলঞ্জীয়া মানুহে চাই আছে। এতিয়া কথাটো হল আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব। অসম চৰকাৰক সকীয়াই দিছো, কোনো কাৰণতে বিহাৰী দিৱস পাতিবলৈ দিয়া নহব, বিহাৰ দিৱস পাতিব দিয়া নহব। শিৱসাগৰত যেতিয়া মাৰোৱাৰী প্ৰিমিয়াৰ লীগ পাতিছিলে আমি তেতিয়াই কৈছিলো এদিন ইয়াত বিহাৰ দিৱস হ'ব, এদিন ইয়াত বাংলাদেশী দিৱস হ'ব। আৰু সেয়েহে ইয়াৰ পৰাই সকীয়নি চৰকাৰক, ইয়াৰ পৰাই সকীয়নি প্ৰত্যেক বিহাৰী সম্প্ৰদায়ৰ মানুহক যাতে আমাক কোনো কাৰণত চেলেঞ্জ নকৰে। যদি চেলেঞ্জ কৰে চেলেঞ্জ একচেপ্ট কৰা হ'ব, তাৰ বাদে আৰু ইয়াত বেলেগ কথা নাই।